নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। নিৰ্বাচিত মিচিং সাহিত্য পৰিষদৰ 5 বছৰীয়া পুঁজিৰ খৰচৰ খতিয়ান দাঙি ধৰিলে মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে। নিউজ ডাইৰেক্ট ৰিপৰ্ট। নিৰ্বাচিত মিচিং সাহিত্য শাসিত পৰিষদৰ 5 বছৰীয়া পুঁজিৰ খৰচৰ খতিয়ান দাঙি ধৰিলে মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে। নিৰ্বাচনত যেতিয়া মই নিজকে এগৰাকী প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিলোঁ, তেতিয়া ৰাইজে বহু সমস্যাৰ কথা আমাক অৱগত কৰিছিল আৰু সেই মৰ্মেও আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাইজৰ আশীষ যদি পাওঁ ভৱিষ্যতে এইবোৰ পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু সেই মৰ্মে মই অকলেই নহয়, আজি যিখন নিৰ্বাচিত পৰিষদ আছে, নিৰ্বাচিত পৰিষদখন আমাৰ মিত্ৰজোঁটৰ দখলতে আছে। এতিয়াও সম্পূৰ্ণ 10টা বছৰ হৈছে মিত্ৰজোঁটৰ দখলতে আছে। আমাৰ প্ৰত্যেকজন প্ৰতিনিধিয়েই নিজৰ নিজৰ সমষ্টিত প্ৰতিশ্ৰুতি দিছিল আৰু সেই মৰ্মে আমি কাউন্সিলৰ মজিয়াত আলোচনা কৰিছিলোঁ যে আমি ৰাইজক যি ধৰণেৰে এটা প্ৰতিশ্ৰুতি দিছিলোঁ তাৰ এটা খতিয়ান আমি ৰাইজক দাঙি ধৰাটো উচিত হ'ব। নহ'লে এতিয়া ৰাইজে বহু কথা জ্ঞাত নহয়, তাৰ কাৰণে বিভিন্ন সময়ত ভুল ধাৰণা থাকে আৰু সেইকাৰণে আমি পোনপটীয়াকৈ ৰাইজৰ মাজত গৈ আমি লাষ্ট 10 yearsত কি কৰিব পাৰিলোঁ নোৱাৰিলোঁ তাৰ খতিয়ান দাঙি ধৰাটো উচিত হ'ব বুলি আমি আলোচনা কৰি এটা ঠিক কৰা হৈছিল যে আমাৰ 36টা সমষ্টি আছে, 36টা সমষ্টিতেই আমি দি অহা প্ৰতিশ্ৰুতিসমূহ কি ধৰণে কাৰ্যকৰী কৰিলোঁ তাৰ বাবে প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন নামাকৰণেৰে আমি এক খতিয়ান দি ৰাইজৰ লগত মুকলি মত বিনিময়ৰ এটা সভা আহ্বান কৰিব লাগে বুলি সিদ্ধান্ত লৈছিলোঁ আৰু আজি আমি ইয়াত সেই সভা অনুষ্ঠিত কৰিছোঁ। কিন্তু মোৰ ক্ষেত্ৰত আজি মই 10 বছৰীয়া খতিয়ান দাঙি ধৰিব পৰা নাই, যিহেতু ইয়াৰ পূৰ্বতে মই ইলেকশ্যনত অংশগ্ৰহণ কৰা নাছিলোঁ। পূৰ্বৰ প্ৰতিনিধিগৰাকীৰ কিছু তথ্য ইয়াতে মই ইমান বেছি ভালকৈ বিচাৰি নাপালোঁ, সেয়েহে আজি মই ইয়াতে ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকৰ হাতত কিবা তথ্য আছে যদি দিব, এইটো মই এড কৰি মোৰ 5 বছৰীয়া যি কাৰ্যকাল যোৰহাট পৰিষদীয় সমষ্টিৰ তাৰ তথ্য কেৱল মৌখিকভাৱে নহয়, সম্পূৰ্ণৰূপে কিমানটা আঁচনি ৰূপায়ণ কৰা হ'ল তাৰ লিখিত তথ্য আজি মই ৰাইজৰ মাজত লিফলেট আকাৰে মই বিলাই দিছোঁ আৰু ৰাইজৰ আদালতত মই থিয় হৈ পেলাই যে এইখিনি কামৰ ক্ষেত্ৰত আপোনালোক সন্তুষ্ট হয়নে নহয় আৰু ভৱিষ্যতে মই কি ধৰণে কাম কাজ কৰিলে ভাল হ'ব তাৰ পৰামৰ্শ বিচাৰি তেওঁলোকৰ আদালতত আজি থিয় হৈছে। আৰু ইয়াতে আজি আপোনালোকে চাইছে যে সভাত কেৱল মিচিং ৰাইজ নহয়, আমাৰ এই 33 নং যোৰহাট পৰিষদীয় সমষ্টিৰ ভিতৰত 30% অনামিচিং ৰাইজ আছে আৰু ইয়াত আপোনালোকে আজি দেখিছে যে সকলো জনগোষ্ঠীৰ ৰাইজে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু সকলো জনগোষ্ঠীৰ ৰাইজকে আমি ইয়াত উপকৃত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যিমান জনগোষ্ঠী আছে আৰু বাকীখিনি তেওঁলোকৰ মতামতবিলাকতো আপোনালোকে শুনিছে, এইটো বিচাৰৰ ভাৰ ৰাইজৰ ওচৰত। যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু কথাটো হ'ল ইয়াত আমাৰ সমস্যাটো হৈছে যে মিচিং সাহিত্য পৰিষদখন এতিয়ালৈকে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱা নাই। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে আমি যি ধৰণৰ পুঁজি পাব লাগে সেই ধৰণৰ পুঁজি এতিয়াও আমি ৰাজ্য চৰকাৰৰ পৰা পোৱা নাই। কোনো ধৰণৰ কেন্দ্ৰীয় সাহায্য মিচিং সাহিত্য শাসিত পৰিষদখনে আজিলৈকে লাভ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। পৰিষদখনো 10 লাখ 12 লাখ টকাহে পায়। যোৱা 22-23 বৰ্ষটোতো আমি মাত্ৰ 70 লাখ টকাহে পাইছোঁ। কিন্তু এই পোৱা টকাখিনিৰে আমি ৰাইজৰ আশা আকাংক্ষাখিনি ইমান বেছি আছে, সেইখিনি সম্পূৰ্ণ পূৰণ কৰিব পৰা নাই। কিন্তু পৰিকল্পিতভাৱে আমি আগবাঢ়িছোঁ যে এইটো পৰ্যায়ত এইটো কাম কৰিম, তাৰ পৰৱৰ্তী পৰ্যায়ত এইটো কাম কৰিম আৰু কি ধৰণে কৰিছোঁ তাৰ তালিকা মই আজি আপোনালোকক দাখিল কৰিছোঁ, এইখিনি জনগণকো ইয়াত অৱগত কৰিছোঁ। উল্লেখযোগ্য যে কেইবা শতাধিক ৰাইজৰ আগত উত্তৰ পশ্চিম যোৰহাটৰ বাঁহফলাৰ সাপ্তাহিক বজাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন অনুষ্ঠান। নিৰ্বাচিত মিচিং সাহিত্য পৰিষদৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন সমাৱেশ অনুষ্ঠান অনুষ্ঠিত কৰা হয় বহু শতাধিক ৰাইজৰ উপস্থিতিত বাঁহফলা সাপ্তাহিক বজাৰ গৃহত। পুৰুষোত্তম দলে ডাঙৰীয়াই লিখিত ৰূপত যিখিনি খতিয়ান দাঙি ধৰিলে সেইটোত মই নথৈ আনন্দিত আৰু সন্তুষ্ট লভিছোঁ। অদূৰ ভৱিষ্যতেও জনজাতীয় এলেকাৰ কাৰণে যথেষ্ট আৰু কাম কৰিবলৈ পৰিকল্পনা কৰিছে, সেইটো নিশ্চয় আৰু আগবাঢ়িব, আমি ৰাইজ তাত নিশ্চয় আনন্দিত হ'ম।
মিচিং সাহিত্য শাসিত পৰিষদৰ পুৰুষোত্তম দলে ৰাইজৰ মাজত তথা ৰাইজৰ বাবে অহা সাহিত্য শাসিত পৰিষদৰ পুঁজিৰ কামসমূহ কেনেদৰে ক'ত কিমান খৰচ কৰিলে সেইসমূহ কামৰ খতিয়ানসমূহ দাঙি ধৰে ৰাইজৰ আগত। বিগত 5 বছৰৰ মিচিং সাহিত্য পৰিষদৰ বাবে কেইবা কোটি টকাৰ সম্পূৰ্ণ হিচাপ দাখিল কৰে নিৰ্বাচিত মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে। এই হিচাপক লৈ সুখী মিচিং অধ্যুষিত অঞ্চলৰ ৰাইজ। আগন্তুক দিনত আৰু প্ৰায় 4 কোটি টকাৰ পুঁজি নিৰ্বাচিত সাহিত্য পৰিষদে ৰূপায়ণ কৰিব। মিচিং সাহিত্য পৰিষদে ৰাইজৰ আদালতত যোৱা 5 বছৰৰ কামৰ খতিয়ান আৰু মত বিনিময় কৰি সম্পূৰ্ণ সুখী নিৰ্বাচিত মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।